নমস্কাৰ বাইদেউসকল, আপোনালোকক পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ 8। আজি এই ভিডিঅ'টো আমাৰ অসমৰ হাজাৰ হাজাৰ অংগনবাদী কৰ্মী, আশাৰ কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি মই এনে তিনিটাৰ নতুন খবৰ লৈ আহিছোঁ, যিবোৰ চাগে আপুনি এতিয়ালৈকে একেবাৰে শুনা নাই। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যাতে আপুনি কোনো এটা গুৰুত্বপূৰ্ণ তথ্য মিছ নকৰে। প্ৰথম আপডেটটোলৈ এতিয়া আগবাঢ়ো। অংগনবাদী কৰ্মী ডিজিটেল ডায়েৰী আৰু প্ৰশিক্ষণ। প্ৰথম খবৰটো হৈছে অংগনবাদী কৰ্মীসকলৰ বাবে চৰকাৰে এতিয়া সকলো কেন্দ্ৰক আধুনিক কৰাৰ লক্ষ্য লৈছে। এতিয়াৰ পৰা আপোনালোকে বহীপত্ৰত লিখি থকাৰ বোজা কমিব, কাৰণ চৰকাৰে এটা ডিজিটেল ডায়েৰী এপ্লিকেশ্যন আনিব খুজিছে। ইয়াৰ জৰিয়তে আপোনাৰ মোবাইলতে সকলো ৰেকৰ্ড ৰাখিব পাৰিব। আৰু এটা ভাল খবৰ যে যদি আপুনি চৰকাৰী কোনো নতুন প্ৰশিক্ষণ অৰ্থাৎ ট্ৰেইনিং অংশ লয়, তাৰ বাবে আপোনাক দৈনিক অতিৰিক্ত যাতায়াত ভাত্তাও দিয়া হ'ব। আগবাঢ়ো দ্বিতীয় আপডেটটোলৈ। আশা কৰ্মী স্মাৰ্ট মেডিকেল কিট। দ্বিতীয়তে আমাৰ আশাৰ কৰ্মীসকলৰ বাবে চৰকাৰে এক বিশেষ স্মাৰ্ট মেডিকেল কিট সাজু কৰিছে। এই কিটটোত এতিয়াৰে পৰা BP মেচিনৰ পৰা আৰম্ভ কৰি ছুগাৰ চেক কৰাৰ মেচিনলৈকে বহুতো আধুনিক সঁজুলি থাকিব। ইয়াৰ ফলত আপোনালোকে গাঁৱৰ মানুহক আৰু অধিক উন্নত স্বাস্থ্যসেৱা কৰিব পাৰিব। ইয়াৰ উপৰিও আশাৰ কৰ্মী পৰিয়ালৰ বাবে উচ্চ শিক্ষাৰ ঋণৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়াৰ বাবেও এখন নতুন আঁচনিৰ ওপৰত আলোচনা চলি আছে। এইখিনিতে এটা কথা কওঁ যে যদিহে আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেতিয়াহ'লে আপোনালোক সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো আপোনালোকৰ বাবে মই নতুন এনেধৰণৰ আপডেটসমূহ লৈ আহি থাকোঁ। আগবাঢ়ো তৃতীয় আপডেটটোলৈ। ৰন্ধন কৰ্মী পৰিচয় পত্ৰ আৰু ইউনিফৰ্ম। আৰু শেষত আহিছোঁ আমাৰ বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকলৰ কথালৈ। আপোনালোকৰ বহুদিনীয়া দাবী মানি লৈ চৰকাৰে এতিয়া সকলো ৰন্ধন কৰ্মীক এটা অফিচিয়েল পৰিচয় পত্ৰ অৰ্থাৎ ID কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগতে প্ৰতিগৰাকী ৰন্ধন কৰ্মীক
চাফ চিকুণতাৰ বাবে নতুনকৈ এপ্ৰন বা ইউনিফৰ্ম যোগান ধৰিবলৈ বাজেটত পুঁজি ব্যৱস্থা কৰা হৈছে। বাইদেউসকল, এইবোৰে আছিল 28 এপ্ৰিলৰ আটাইতকৈ নতুন গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে এই তিনিটাৰ আপডেটৰ ভিতৰত কোনটো বেছি ভাল পালে কমেণ্টত জনাই যাব। আৰু যদি আপোনাৰ কিবা সুধিব লগা আছে নিশ্চয় সুধিব। এনেকুৱা ভিডিঅ'ৰ সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো আপোনালোকলৈ মই ৰেগুলাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ লৈ আহোঁ। আৰু আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। এই ভিডিঅ'টোত দিয়া তথ্যসমূহ বিভিন্ন চৰকাৰী ঘোষণাৰ কেবিনেট তথা সংবাদ মাধ্যমৰ খবৰৰ ওপৰত আধাৰিত। আমি সঠিক তথ্য দিবলৈ চেষ্টা কৰিছোঁ, যদিও দৰ্শকসকল যিকোনো পদক্ষেপ লোৱাৰ আগতে চৰকাৰী বিভাগ বা অফিচিয়েল পৰ্টেলৰ পৰা তথ্যসমূহ পুনৰ পৰীক্ষা কৰি ল'বলৈ অনুৰোধ জনোৱা হ'ল। এই ভিডিঅ'টো কেৱল শিক্ষামূলক আৰু তথ্যগত উদ্দেশ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে।